মৰিগাঁৱৰ বিশিষ্ট হোমিওপেথিক চিকিৎসক ডাক্তৰ ৰঞ্জিত কুমাৰ নাথে নিজৰ উপাৰ্জনৰ পৰা ধাৰাবাহিকভাৱে সমাজসেৱা কৰি আহিছে। তেওঁ লকডাউনৰ সময়ছোৱাত প্ৰায় 5 লক্ষাধিক পৰিয়ালৰ মাজত কৰোনা ৰোগ প্ৰতিৰোধী ঔষধ বিনামূলীয়াকৈ বিতৰণ কৰি বিভিন্ন সময়ত সমাদৰ লাভ কৰিছে। ইয়াৰ উপৰিও তেখেতে আৰ্থিকভাৱে দুৰ্বল কেইটামান পৰিয়ালক বিনামূলীয়া চিকিৎসা সেৱা আগবঢ়াই আহিছে। যোৱা 3 ডিচেম্বৰত বিশ্ব বিকলাংগ দিৱস উপলক্ষে ধাৰাবাহিকভাৱে শাৰীৰিকভাৱে অক্ষম আৰু নিঃকিন্ন তথা অৱহেলিতা একাংশ পৰিয়ালৰ ঘৰলৈ গৈ ঠাণ্ডাৰ পৰা সামান্য সকাহ দিয়াৰ উদ্দেশ্যে একোখনকৈ কম্বল বিতৰণ কৰে। বিশিষ্ট হোমিওপেথিক চিকিৎসক ডাক্তৰ ৰঞ্জিত কুমাৰ নাথে তেখেতৰ মনৰ অনুভৱ আমাৰ আগত ব্যক্ত কৰিল এনেদৰে। হয়, নমস্কাৰ। মই এজন হোমিওপেথিক চিকিৎসক হিচাপে যথেষ্ট সংখ্যক মই অৰ্থনৈতিকভাৱে দুৰ্বল মানুহৰ লগত মই কথা বতৰা আলোচনা কৰিব লগা হয় বা তেখেতলোকৰ সমস্যাবিলাকৰ লগত মই সহাৱস্থান কৰিব লগা হয়। আৰু মই কিছুমান কথা গম পাওঁ যে তেখেতলোক চিকিৎসা ল'বলৈ ব্যয় বহন কৰিবলৈ অসুবিধা, অন্যান্য খাদ্য পাতি বস্ত্ৰ এইবিলাকৰ কাৰণে তেখেতলোকৰ বহুত সমস্যা হয়। আৰু বিশেষকৈ দেখিছোঁ এই যে বিকলাংগসকলৰ হওক বা আকৌ বৃদ্ধ লোকসকলৰ ক্ষেত্ৰতে হওক সেই তেনেকুৱা। গতিকে এই সমস্যাবিলাকৰ মাজত থাকোঁ যেতিয়া আৰু তাৰ মাজতে মই য'ত কিঞ্চিত যি পাৰোঁ মই ব্যক্তিগতভাৱে তেখেতলোকৰ ঘৰলৈ গৈ হ'লেও মই এষাৰি মাত লগাওঁ আৰু মই যদি কিবা পাৰিছোঁ কিবা এপদ দি আহিছোঁ ঔষধৰ বাদেও বা তেওঁলোকৰ মনৰ কথাবিলাকৰ লগত আমি কথা পাতি আহিছোঁ। মৰিগাঁৱৰ পৰা ভৰত কুমাৰ নাথৰ প্ৰতিবেদন, টাইম লুইট, নগাঁও।